এটা আশাৰ কিৰণ, দ্য ৰে অফ হোপ, যে আপোনালোকে মুকলি সভা আৰম্ভ হোৱাৰ লগে লগে আৰু যেন ক্ৰাউডটো হিউজ হৈছে, আপোনালোকলৈ ডেফিনেটলি ফ্ৰম দ্য কোৰ অফ মাই হাৰ্ট চেলিউট জনাইছোঁ। আৰু নিজৰ কাৰণে এবাৰ জোৰদাৰ তালি বজাই দিয়ক আপোনালোকে। সঁচাকৈ মাইণ্ড ব্লয়িং। এনেকুৱা দৰ্শক মই দেখা নাই যে মুকলি সভা আৰম্ভ হৈছে আৰু বহি থাকিব, কয় দিছ ইজ দ্য মুমেণ্ট, ভাতখিনি খাই আহোঁ, গান আৰম্ভ হ'লে আহিম। বাট আপোনালোকে আছে। যিয়ে নহওক, সংবাদ প্ৰহৰীৰ আজিৰ এই শুভ ক্ষণত মোৰ মেৰিকেৰ এটা ফেমাছ উক্তি মনত পৰিছে, মই অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, তাৰপিছত দুআষাৰ কথা ৰাখিম। যিমানেই ভাষণ ইণ্টাৰেষ্টিং নহওক কিয়, মই জানো সকলোৰে মনত কেতিয়া ডান্স হ'ব, কেতিয়া গান হ'ব, সেইটো ডেফিনেটলি আছে। তো সেইটো সুযোগ কৰিব লাগিব। বেছি লম্বা চৌৰা ভাষণ হ'লে মোৰ এড্ৰেছ বিচাৰি কোনোবাই গৈ ক'ব ইমান ডাইলগ কিয় মাৰিব লাগে। যিয়ে নহওক, মেৰিকেৰ এটা ফেমাছ ডাইলগ আছে, ডাইলগটো মই অলপ ক'ব বিচাৰিম। ডোণ্ট লিমিট ইয়ৰ চেল্ফ, মেনি পিপল লিমিট দেমছেল্ফ টু হোৱাট দে থিংক দে কেন ডু। ইউ কেন go as far as your mind lets you. What you believe, remember, you can achieve. কৈছে কেতিয়াও নিজকে লিমিটেশ্যনত ৰাখিব নালাগে, এটা ভেৰিয়েশ্যনৰ ভিতৰত থাকিব নালাগে যে মই এইখিনি কৰিব পাৰিম। আপোনাৰ ব্ৰেইনটোক সোধক আপুনি কি কৰিব পাৰে, আৰু ব্ৰেইনটোৱে যিটো উত্তৰ দিব সেইটো লৈ সেই ডেষ্টিনেশ্যনলৈ, সেই গন্তব্যস্থানলৈ আপুনি উৰা মাৰক। এটা শায়ৰৰ বিখ্যাত শায়ৰী মনত পৰিছে, मंजिल उनको मिलती है जिनके सपनों पे जान होते हैं। मंजिल उनको मिलती है जिनके सपनों पे जान होते हैं। पंखों से कुछ नहीं होता, पंखों से कुछ नहीं होता, हौसलों से उड़ान होते हैं। तो ठीक আজি সংবাদ প্ৰহৰীয়ে কেতিয়াও ভবা নাই যে ইয়াতে আমাৰ বৰপেটা ৰোডৰ এইখিনি ঠাই হৈছে পেৰিফেৰি ঠাই, মানে বৰ্ডাৰ এৰিয়া ক'ব পৰা যায়। টাউনটো এটা পৰ্যায়ত গৈ ইফালে শেষ হৈ যায়। সেই ঠাইখিনিত যেতিয়া এটা সংবাদ প্ৰহৰীৰ কাৰ্যালয় বনাই তেওঁলোকে ইমান হিউজ গেডাৰিং কৰি ইনগ্ৰেশ্যন কৰি আছে, মই সঁচাকৈ উদ্যোক্তাসকললৈ মই কি ক'ম, মোৰ কোনো ভাষা নাই। তেওঁলোক যে এটা বিশ্বাস ৰাখিছে যে ভাল বস্তু যিকোনো ঠাইৰ পৰা ভালকৈ উঠি আহিব পাৰে, সেই বিশ্বাস ৰাখি যে তেওঁলোকে বৰপেটা ৰোডৰ বৰপেটা ৰোডৰ মেইন হাৰ্টত তেওঁলোকে অফিচ বিচৰা নাই, তেওঁলোক য'ত পাৰিছে ত'তে অফিচ বনাইছে। এই কথাৰ কাৰণে এভৰিবডি প্লিজ ক্লেপ, অলপ তালি বজাব লাগে। কাৰণ এইটো হ'ল উদ্যমী উদ্যোক্তা। তেওঁলোক ভাবিছে, অমিতাভ বচ্চনৰ এটা ডাইলগ আছে, হম জহা খাৰা হতে ওয়া সে লাইন শুরু হতা হ্যায়। তেওঁলোকে এইটো কৰিছে যে মোৰ অফিচটো বৰপেটা ৰোডত বনাব লাগিব বা ভাল জেগাত বনাব লাগিব, তেতিয়া হিট হ'ম, নহয় ইয়াতেই বনাম। মুশ্বাৰফৰ ঘৰ খুব সম্ভৱ ওচৰতে হয়, মই তেওঁক বহুত দিন ধৰি চিনি পাওঁ। এই ল'ৰাজনে যে সাহস কৰি ইয়াতে অফিচ বনাইছে আৰু ভাবিছে ইয়াৰ পৰাই লাইন শুরু হ'ব, এই কথাটোৰ কাৰণে ওৱান ছেকেণ্ড প্লিজ এবাৰ জোৰদাৰ তালি বজাওক। তো কথা হ'ল, পৃথিৱী বৰ্তমান চলি আছে গ্ল'বেলাইজেশ্যনৰ টাইম। দ্য মুমেণ্ট ইজ কল্ড গ্ল'বেলাইজেশ্যন। আৰু গ্ল'বেলাইজেশ্যনত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে ইণ্টাৰনেট। আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে আজিৰ দিনত 5G 4G। কিন্তু মোবাইল খোলাৰ লগে লগে আপোনালোকে নাভাবিব সকলোখিনি ভাল বস্তু দেখা যায়। মোবাইলত যথেষ্ট নেগেটিভ এনাৰ্জি আছে, কিন্তু মই ভাবোঁ মোবাইল এটা বাচ্চাই বা এজন মানুহে যদি চায় আৰু যদি কোনো পৰ্টেল নিউজ বা কোনো ধৰণৰ কিবা এটা সংবাদ ক'ৰবাৰ পৰা আহিছে, এইটো যদি অলপ সময় দি চায় আপোনালোকৰ ব্ৰেইনৰ ডেভেলপমেণ্ট হয়। তো সেই ক্ষেত্ৰত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে পৃথিৱীৰ বিভিন্ন সময়ত যি ৰিভলিউশ্যন সৃষ্টি হৈছে, এই ৰিভলিউশ্যনৰ ক্ষেত্ৰত সংবাদ বা সংবাদ প্ৰহৰীৰ কি হ'ব নাজানো, কিন্তু সংবাদ যিটো মাধ্যম, এই মাধ্যমেৰেই পৃথিৱীত ৰিভলিউশ্যন সৃষ্টি হৈছে। আৰু আশাবাদী এইখন অঞ্চলতো সংবাদ প্ৰহৰীৰ মাজেৰে মাধ্যমেৰে এটা ৰিভলিউশ্যন সৃষ্টি হ'ব। ফৰহাদ দা ডাঙৰীয়াই কৈ গৈছে, যি গাঁজা ড্ৰাগছৰ যি প্ৰচলন হৈছে, এই প্ৰচলনবোৰ উৎখাত কৰাৰ কাৰণে সংবাদ প্ৰহৰী নিশ্চয়কৈ ভৱিষ্যতে কাম কৰিব বুলি মই আশাবাদী। সেইকাৰণে মই আপোনালোকৰ সকলোকে ক'ম, সংবাদ প্ৰহৰীৰ উদ্যোক্তাসকললৈ আপোনালোকে সহায় সহযোগিতা আগবঢ়াব, তেওঁলোকৰ নিউজবোৰ চাব, ছাবস্ক্ৰাইব কৰিব, তেওঁলোকৰ হৌসলা আফজাইৰ কাৰণে ওৱান ছেকেণ্ড এবাৰ জোৰদাৰ তালি বজাই দিয়ক। আৰু এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ। অৱশেষত
শেষত মই ক'বলৈ ওলাইছোঁ যে সংবাদ প্ৰহৰী নিশ্চয়কৈ এটা দিন এটা বিখ্যাত পৰ্টেল নহৈ মেইন ষ্ট্ৰীম মিডিয়াত পৰিণত হ'ব আশা ৰাখি শেষ কৰিছোঁ। ধন্যবাদ। থেংক ইউ ছ' মাছ। হেভ এ গুড নাইট।